নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আপোনালোকক এনেকুৱা এটা কথা জনাম, যিটো কথা জানিলে আপোনালোক আচৰিত হ'বই, লগতে আপোনালোক উপকৃত হ'ব। ইয়াত মই আমৰ গুটিৰ কিছুমান উপকাৰী গুণৰ কথা ক'ম। আম ফলৰ ৰজা আমি সকলোৱে জানো, কিন্তু আমতকৈও যে আমৰ গুটিখিনি সোণতকৈও বেছি যেন মূল্যৱান, সেই কথা আমি খুব কমেইহে জানো। আহকচোন জানো ইয়াৰ কি কি গুণ আছে যি আমাৰ শৰীৰৰ কাৰণে উপকাৰ সাধন কৰিব পাৰে। আজিকালি হাই ব্লাড প্ৰেছাৰত কিমান মানুহ ভুক্তভোগী সেই কথা আমি সকলোৱেই জানো। এই হাই ব্লাড প্ৰেছাৰত আমৰ গুটিৰ পৰা যি পাউডাৰ উলিওৱা হয়, সেই পাউডাৰে ইমান সহায় কৰে যে আপুনি জানিলে আচৰিত হ'ব। সেই হেতুকে অনলাইন বা আপুনি আয়ুৰ্বেদিক দোকানত আমৰ গুটিৰ পাউডাৰ বিচাৰিলে কিনিবলৈও পায়, আৰু সেই আমৰ গুটি ঘৰতে শুকুৱাই পাউডাৰ কৰি আপুনি ব্যৱহাৰ কৰিব পাৰে। কেনেদৰে ব্যৱহাৰ কৰিব? এগিলাচ কুহুমীয়া গৰম পানীত এই আমৰ গুটিৰ পৰা উলিয়াই লোৱা পাউডাৰ এচামুচ মিহলাই দিনে দুবাৰকৈ খাব লাগে, ৰাতিপুৱা এবাৰ আৰু পিছবেলা। এনেদৰে আপুনি যদি কণ্টিনিউ খাই থাকিবলৈ লয়, তেতিয়াহ'লে হাই ব্লাড প্ৰেছাৰৰ যি সমস্যা তাৰ পৰা আপুনি বহুখিনি আৰাম পাই থাকিব পাৰিব। লগতে হাৰ্টৰ ৰোগীৰ কাৰণেও ই ৰামবাণতকৈ কোনো গুণে কম নহয়। হাৰ্টৰ ৰোগীয়ে এই আমৰ গুটিৰ পৰা উলিয়াই লোৱা পাউডাৰ এনেদৰে দিনে দুবাৰকৈ এগিলাচ কুহুমীয়া গৰম পানীত মিহলাই এচামুচ যদি দিনে দুবাৰকৈ খাই থাকে, তেতিয়াহ'লে হাৰ্টৰ প্ৰব্লেমত বহু পৰিমাণে আৰাম পাই থাকে। কণ্টিনিউ যদি অলপ দীঘলীয়াকৈ ব্যৱহাৰ কৰে, হাৰ্টৰ প্ৰব্লেমত তেওঁ বহুতখিনি লগতে ভাল পোৱাৰ লগতে একেবাৰে ভাল হৈ যোৱাৰো সম্ভাৱনা থাকে। আমাৰ চুলিৰ কাৰণে এই আমৰ গুটিৰ পৰা উলিয়াই লোৱা গুড়ি কোনো গুণে কম নহয়। আপোনাৰ চুলি যদি শুকাই গৈছে, আগ ফাটিছে আৰু ছালত সংক্ৰমণ হৈছে, ওকণি হৈছে, তেনেকুৱা সমস্যাত আপুনি এই আমৰ ৩-৪ চামুচ পাউডাৰৰ লগত অকণমান যি তেল ৰেগুলাৰ আপুনি ব্যৱহাৰ কৰে চুলিত, সেই তেল লওক। মিহলাই সেইখিনি আপুনি চুলিৰ গুৰিত মালিচ কৰক আৰু গোটেই চুলিখিনিত লগাই দিয়ক। কমচে কম আধা ঘণ্টা থাকিবলৈ দিয়ক। তাৰপিছত আপোনাৰ মন পচন্দৰ শ্বেম্পুৰ সহায়ত আপোনাৰ চুলিখিনি ধুই পেলাওক। এনেদৰে সপ্তাহত 3 দিন কৰিলে এসপ্তাহতে ইয়াৰ আপুনি ভাল ফলাফল পাব। আমাৰ শৰীৰৰ চৰ্বি কম কৰাৰ কাৰণেও এই আমৰ গুটিৰ পাউডাৰে সহায় কৰে। আপুনি শুকুৱাই লৈ আমৰ গুটি এনেকৈও চোবাই খাব পাৰে, আৰু কুহুমীয়া এগিলাচ গৰম পানীৰ লগত এচামুচ মিহলাই দিনে দুবাৰকৈ খালে খুব কম সময়ৰ ভিতৰতে আপোনাৰ চৰ্বি কমিবলৈ আৰম্ভ কৰে। খাবলৈ বেয়া কাৰণে ইয়াতে আপুনি এচামুচ মৌজোল মিহলাই ল'ব পাৰে। কেতিয়াবা আমাৰ দাঁত মিঠা বা ঠাণ্ডা খালে সিৰসিৰায়, আৰু সেই সমস্যা দূৰ কৰিবলৈ আপুনি এই আমৰ গুটিৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। আমৰ গুটিৰ পাউডাৰ আৰু আমৰ পাত শুকুৱাই গুড়ি কৰি লোৱা পাউডাৰ সম পৰিমাণে লৈ পেষ্ট আকাৰত বনাই ব্ৰাছৰ সহায়ত আপোনাৰ দাঁত যদি চাফা কৰে, আপোনাৰ দাঁত চাফা হোৱাৰ লগতে দাঁত লৰা, দাঁত সিৰসিৰোৱা আৰু দাঁত পোকে খোৱা এনেকুৱা বিভিন্ন সমস্যাৰ পৰা আপুনি ৰেহাই পাই থাকিব পাৰে। জানিলেনে বন্ধু বান্ধৱীসকল, আমৰ গুটিৰ কিমান উপকাৰী গুণ আছে? এইখিনি জানি বাৰু আপোনালোকৰ ভাল লগা নাইনে? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু এনেকুৱা মূল্যৱান ভিডিঅ'বোৰ পাই থাকিবলৈ, সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বন দৰৱখিনি পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপি থ'ব। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনাৰ ওচৰত ন'টিফিকেশ্যন যাব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।